হিৰকে মই গৈ আছো আজি ৰিভিল কৰি দিলো ই মোক কৈ আছিলে যে হিৰকে ক'ব নালাগে এতিয়া ক'ব নালাগে কিন্তু আমি বাৰ্তালাপ কৰিবলৈ ডুবাই গৈ আছো এই ভিডিঅ' চাই পেলাই যদি ৰিণ্টু তাক ফোন কৰিলে তেতিয়াহ'লে হলিডে পেকেজত ডিছকাউণ্ট দিব মোৰ নামটো কৈ দিব যে চক্ৰপাণী ভিডিঅ' চাই পেলাই গৈছো হ'ব ভাৰতৰ ভিতৰত ক'ত ক'ত যায় আমাৰ অসমীয়া মানুহ অনলাইনতকৈ যদি অনলাইনত কোনোবাই 1000 ৰুপিজ ফেয়াৰ চাই আছে মোৰ ওচৰত আহিলে 900 ৰুপিজ পাব 100 টকা হ'লেও কমিব 100 টকা হ'লেও কম পাব নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এইটো এটা ব্লগ আৰু এই ব্লগটোত মই দুটা কথা ক'বলগীয়া আছে কাৰণ আমাৰ ট'ৰ চলি আছে ইতিমধ্যে মই আছোঁ উজনি অসমত কিন্তু হঠাৎ খবৰ আহিল যে মই যাব লাগে ডুবাই কিন্তু ডুবাই যোৱাৰ আগতে মই কি কৰিব লাগে এতিয়া ডুবাই যাবলৈ মানে এতিয়াও মই আপাৰ আছামতে আছোঁ তো মই ভাবিলোঁ টিকটটো কৰি লওঁ এতিয়া যোৰহাট আহি পালোঁ আৰু যোৰহাটৰ ৰিণ্টু ট'ৰ এণ্ড ট্ৰেভেলছ ইয়াতে টিকটটো কৰিম ডুবাই যাবৰ কাৰণে ভিতৰলৈ যাওঁ ডুবাইৰ টিকেট কৰিম যোৰহাটৰ পৰা ডাইৰেক্ট ডুবাই আহক ইতিমধ্যে গম পালে ডুবাই যাম নতুন বছৰত গতিকে টিকট কাটিবৰ কাৰণে মই আহিলোঁ যোৰহাটলৈ তো ডাঙৰ কথা কিয় মই যোৰহাটত টিকট কাটিবলৈ আহিলোঁ তাৰো কাৰণ আছে আৰু মই আহিছোঁ ৰিণ্টু ট'ৰ্ছ এণ্ড ট্ৰেভেলছ যিটো এজেঞ্চি তালৈ আহিছোঁ আৰু মোৰ লগত আছে ৰিণ্টু দাস দাদা আৰু বাবলি দে বাইদেউ দুয়োগৰাকীকে নমস্কাৰ জনাইছোঁ এবাৰ চাই লওক আপোনালোকে দুয়োজনকে আৰু এইখিনিতে মই কৈ থওঁ এই যি ৰিণ্টু ট'ৰ এণ্ড ট্ৰেভেলছ আছে এয়া হৈছে এটা 20 বছৰ পুৰণি এটা এজেঞ্চি যিটো এজেঞ্চিয়ে অফলাইনৰ পৰা আৰম্ভ কৰি অনলাইনলৈকে আজিৰ পৰা 20 বছৰৰ আগৰ পৰা এতিয়ালৈকে বহু মানুহক ভ্ৰমণ কৰালে টিকটৰ জৰিয়তে ভাবি চাওক 20 বছৰ আগতে কেনেকুৱা থাকিব পাৰে আমাৰ এই যাতায়াত ব্যৱস্থাটো আমি ফুৰিবলৈ কেনেকৈ যাব পাৰোঁ আৰু এতিয়া কিমান সহজ হৈ পৰিছে এই সকলোবিলাক কথাই পাতিম আৰু মই যি ডুবাইলৈ যোৱাৰ টিকট ইয়াতে কৰিম বুলি সিদ্ধান্ত আজিয়ে লৈ লৈছোঁ চ' নমস্কাৰ জনাইছোঁ ৰিণ্টু দা আৰু বৌ আপোনাকো বৌৰ কথা আহিম মই বহুতখিনি বৌৰ কথা পাতিব আছে তাৰ আগতে ৰিণ্টু দা 20 বছৰ পুৰণি এটা এজেঞ্চি মোক সেইটো বিষয়ে কওক কেতিয়া আৰম্ভ হৈছিল জন্ম কেনেকৈ হৈছিল 20 বছৰ পুৰণি আগতে মানে যেতিয়া মই চাকৰি কৰিছিলোঁ আগতে একচুৱেলি মই চাকৰি কৰিছিলোঁ ট্ৰেভেল ইণ্ডাষ্ট্ৰীত ঠিক আছে ট্ৰেভেল ইণ্ডাষ্ট্ৰীত চাকৰি কৰাৰ পাছত চাকৰি কৰিলোঁ চাকৰি কৰাৰ পাছত আকৌ কোম্পানীত কৰিলোঁ কোম্পানীত জইন কৰি পেলাই আকৌ যেতিয়া ইয়ালৈ আহিলোঁ যেতিয়া ঘৰত আহোঁ ছুটীত তেতিয়া মা দেউতাই মোক কয় তই কিমান বাহিৰত থাকিবি অকণমান ঘৰলৈ গুচি আছোঁ তেতিয়া আমি 3টা ল'ৰাই সিদ্ধান্ত লৈ পেলাই আমি ট্ৰেভেল এজেঞ্চি খুলিলোঁ তেতিয়াৰ পৰাই চলি আছে বস্তুটো কিমান চনটো কিমান আছিলে 2003ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2003ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি যেনেকৈ মানুহে অনলাইনত মেক মাই ট্ৰিপ আছে বা হেৰি আছে অনলাইনত চাই ফেয়াৰটো চাই দিয়ে আগতে এইবোৰ নাছিলে আগতে মানুহে কেনেকৈ টিকট কৰিছিলে আগতে মানুহে কি হয় 21 ডেইজৰ আগতে টিকেট কৰে 21 ডেইজ থাকে 15 ডেইজ থাকে 7 ডেইজ থাকে আগতে 7 ডেইজৰ আগত আহি পেলাই নাম লিখাব লাগিব ৰেজিষ্ট্ৰিত তাৰ নাম আহিব তেওঁলোকৰ নাম আহিব নাম আহিলে তেতিয়া আকৌ তেখেতে যাব পাৰিব বুকিংটো আগতে এতিয়া যেনেকৈ টিকেট হৈ গ'ল আগতে এটা বুকলেট আহে বুকলেটত মেনুৱেলি লিখা হ'ব তেখেতৰ নাম কোনটো ফ্লাইটত যাব ক'ৰ পৰা ক'লৈকে যাব এই গোটেইখিনি প্ৰচিডিঅ'ৰ কৰাৰ পাছতে যাব পাৰে তেখেতে আৰু এইখন জন্ম কেতিয়া কৰিলে মানে প্ৰায় 20 বছৰ হৈছে তাৰ আগতে প্ৰায় 20 বছৰ হৈছে 2007 মানত ষ্টাৰ্ট হৈছে 2007 মানত তাৰ আগতে আপোনাৰ দুখন আছিলে দুখন আছিলে এখন মিঠাপুখুৰীত আছিলে এখন এইখন আছিলে মিঠাপুখুৰীখন কি হ'ল লকডাউনৰ সময়ত আমি শ্বাটডাউন কৰি দিলোঁ শ্বাটডাউন তেতিয়া মানে লকডাউনৰ সময়ত ট্ৰেভেল ইণ্ডাষ্ট্ৰীত বহুত লছ হ'ল আৰু তেতিয়া 2টা দোকানত ৰেণ্ট ভৰিবলৈ অকণমান দিগদাৰ সেইকাৰণে মই ডিচিশ্যন ল'লোঁ কি এটা দোকানে থাকক সেই ৰিণ্টু টুৰছ এণ্ড ট্ৰেভেলছটো ইয়াতে শ্বিফ্ট কৰি দিলোঁ চাওক আপুনি ক'ত যাব মই গৈ আছোঁ ডুবাই তলত আছে ডুবাইখন বেংকক তলত আছে থাইলেণ্ড আছে এইখিনি আমাৰ কি হ'ব না অমৃতসৰ এইফালে মালয়েছিয়া এইফালে গোৱা মানে ইয়াত ধুনীয়াকৈ ট্ৰেভেল এজেঞ্চি লগা হৈছে মানে ফুৰিবলৈ যোৱা জেগাবোৰ এতিয়া কথা হ'ল মইতো ডুবাই যাম আপোনালোক ক'ত ক'ত যাব আৰু ৰিণ্টু দাৰ পৰা এটা কথা সুধিম মই আমাৰ অসমীয়া মানুহ ক'ত বেছিকৈ যায় মেক্সিমাম মানুহ বেংকক যায় বেংকক থাইলেণ্ড হেৰি তোমাৰ ভিয়েটনাম আৰু ডুবাইও যায় কিন্তু মেক্সিমাম ফল'টো বেংককৰ ফালে বিয়াৰ আগত নে বিয়াৰ পিছত যায় বিয়াৰ পাছতো যায় ফেমিলি লৈ যায় আৰু একে কথা এইটো প্ৰশ্ন হ'ল নে সোধা এতিয়ালৈকে
20 বছৰে কিমান মানুহ পঠিয়ালে আপুনি অহা যোৱা? অহা যোৱা অলমষ্ট ধৰি ৰাখক 10 to 15,000 10 to 15,000 আৰু সেইখিনি প্ৰায়খিনিতো ৰিপিট থাকে। ৰিপিট আপোনাৰ ওচৰত আহিলেতো এবাৰ অহাৰ পিছততো আহিবই লাগিব। একচুৱেলি কি হয় না, এইটো ইণ্ডাষ্ট্ৰীত ছাৰ্ভিচটো মেইন। ছাৰ্ভিচটো মেইন। এটা কাষ্টমাৰে আপোনাক ৰাতি 12টা বজাতো ফোন কৰিব পাৰে, 12টা বজাতো ফোন কৰিব পাৰে বা 1টা বজাতো ফোন কৰিব পাৰে। তেতিয়া যদি সেই ছাৰ্ভিচটো তুমি যদি দি দিয়া বা মই যদি দি দিওঁ, তেতিয়া তোমাৰ কাৰণে সেই কাষ্টমাৰটো কেতিয়াও হেৰি কৰি নকৰে। আৰু আপুনি এটা বস্তু চাবচোন, যিখন হোটেলত আমি থাকিব গৈছোঁ ফুৰিবলৈ যাওঁ, এইখন ভাল লাগিল, সেইখনতো আমি ৰিপিট যাম কিন্তু, আৰু বেলেগকো আমি ক'ম যে এইখনত থাকি ভাল লাগিল। ছেইম বস্তু এই এজেঞ্চিটো তেনেকুৱা হয় ন? ছেম। এতিয়া আহিলোঁ ডিছকাউণ্ট কেনেকৈ? ডিছকাউণ্ট চাওক, এতিয়া যদি মেক্সিমাম আপুনি যদি হলিডে' পেকেজ কৰাই, আপোনাৰ চেনেলৰ পৰা যদি কোনোবাই মোলৈ ফোন কৰি পেলাই বা হলিডে' পেকেজ বুকিং কৰে, তাৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট এটা থাকিব। অ'কে, এইটো এটা হাত চাপৰি হৈ যাব লাগে। এই ভিডিঅ' চাই পেলাই যদি ৰিণ্টু দাক ফোন কৰিলে, তেতিয়াহ'লে হলিডে' পেকেজত ডিছকাউণ্ট দিব। মোৰ নামটো কৈ দিব যে চক্ৰপাণীৰ ভিডিঅ' চাই পেলাই কৈছোঁ, হ'ব? আৰু এটা এনাউন্সমেণ্ট কৰি দিওঁ, কোনোবাই যদি আপোনাৰ ভিডিঅ' চাই পেলাই মোৰ ওচৰত আহে, যেনে ফাদাৰ হেৰি গৈ আছে, মা দেউতা গৈ আছে, চাইল্ড বিল' 2 years, তাৰ ফ্ৰী। আৰু কিবা লাগে? মোৰ ভিডিঅ' চাই পেলাই যদি মা দেউতা গৈ আছে বা সৰু বিল' 2 yearsৰ ইনফেণ্ট কেটাগৰী টিকেটটো মই ফ্ৰী মোৰ তৰফৰ পৰা দিম। চাওক, আৰু কি লাগিছে? আৰু নালাগে, আৰু হৈ যাব, ইমানখিনিয়ে যথেষ্ট। গতিকে ক'ব যে মোৰ ভিডিঅ' চাই পেলাই টিকট কৰিবলৈ আহিছোঁ, য'তেই নাযাওক, ৱৰ্ল্ডৰ যিকোনো জেগাতে নাযাওক। বাৰু এতিয়া আহিলোঁ, এই মই এটা বস্তু ইয়াত দেখা পাই আছোঁ, EMI চিষ্টেম। এই বস্তুটো কি? EMI নহয়, এইটো হৈছে কোম্পানী EMT। আই লাগিল। EMT এটা কোম্পানী হয়, সি প্ৰিফাৰ কৰিছে আমাক, মানে ৰিণ্টু টুৰছ এণ্ড ট্ৰেভেলছ, মানে ছাৰ্ভিচটো ভাল দিয়ে, ঠিক আছে, সেইকাৰণে আপোনালোক ইয়াত আহি পেলাই বুকিং কৰিব পাৰে। এনেকুৱা চিষ্টেম আছে নাই EMIত আমি ফুৰিবলৈ যাব পৰা? EMI এক প্ৰকাৰৰ লোনেই হয়। এটা ৱেবছাইট আছে শ্যাংকেছ, সি আপোনাৰ চিভিল স্ক'ৰটো চাই পেলাই আপোনাক লোন দিয়ে, সেই লোনটো আপুনি ট্ৰেভেলত ইউজ কৰিব পাৰে। লাহে লাহে আপুনি EMIত কনভাৰ্ট কৰি আপুনি পৰিশোধ কৰিব পাৰিব। অসমৰ ভিতৰত মানে ভাৰতৰ বাহিৰৰ কথাটো কোৱা নাই, ভাৰতৰ বাহিৰত বেংকক হৈ গ'ল, ভাৰতৰ ভিতৰত ক'ত ক'ত যায় আমাৰ অসমীয়া মানুহ? বা কেৰেলা যায়, আন্দামান যায়, তাৰপিছত আপোনাৰ এইফালে ধৰি লওক আপোনাৰ দাৰ্জিলিং, ছিকিম, ঠিক আছে, বহুত ধুনীয়া জেগা। তাৰপিছত আপোনাৰ এতিয়া যে ৰাম মন্দিৰ বনি আছে অযোধ্যালৈ, খুব মানুহ যাব, ইনকুৱাৰী ধেৰ আহি আছে। ৰিণ্টু দা, মই আৰু এটা কথা সুধোঁ, তীৰ্থযাত্ৰী আৰু আপোনাৰ কাপল মানে হানিমুন বা এনেই ফুৰিবলৈ যায়, এইটো বেলেগ এটা ডিফাৰেঞ্চ আছে। তীৰ্থযাত্ৰীসকল ক'ত যায় ভাৰতবৰ্ষৰ? স্পেচিয়েলি ভাৰতবৰ্ষত পুৰী, বৈষ্ণোদেৱী, কেদাৰনাথ, ঠিক আছে, আৰু কাপোলতে মেক্সিমাম ধৰা কেৰেলা যায়, গোৱা যায়, আন্দামান, তাৰপিছত তোমাৰ দিল্লী গল্ডেন পেকেজ, দিল্লী, এনেকুৱাই ফুৰিবলৈ যায়। আৰু এটা ছিষ্টেম আমি দেখা পাওঁ যে ট্ৰেভেল এজেঞ্চিত যে আগতীয়াকৈ ফ্লাইটৰ টিকট আগতীয়াকৈ তেওঁলোকে বাল্কত কিনি থৈ দিয়ে, হয়নে? কি বুলি কয় সেই বস্তু? এইটোক ছিৰিজ ফেয়াৰ বুলি কয়। ছিৰিজ ফেয়াৰটো নন ৰিফাণ্ডেবল থাকে। সেইটো আপোনালোকৰ পইচাৰে কিনি থয়? সেইটো মানে কি হয়, এজেঞ্চিয়ে কিনি থয়, মানে কি হয়, ছিৰিজ ফেয়াৰ বুলি মানে উইদাউট নেমত টিকেটবোৰ কোম্পানীয়ে কিনি থয়, আমি কিনি নথওঁ, কোম্পানীয়ে কিনি থয়। তেখেতসকলে কি কৰে, সেইটো নেম লিষ্টটো ছাপ'জ কৰক আপুনি যাব, আপুনি গৈ পেলাই দুদিন আগত গৈ পেলাই ক'লে কি মই দিল্লী যাম, তেতিয়া ছিৰিজ ফেয়াৰটো অকণ কম থাকে। অনলাইনত যদি এইটো 10,000 টকা আহি আছে, ছিৰিজ ফেয়াৰত এইটো 7,000 হৈ যাব। কিন্তু টিকেটটো কেঞ্চেল কৰিব নোৱাৰিব, ঠিক আছে, ৰিচিডিউল কৰিব নোৱাৰিব। যদি ফ্লাইট কেঞ্চেল হয় তেনেহ'লে ফুল পইচা ৰিটাৰ্ণ পাই যাব, আৰু যদি আপুনি কেঞ্চেল কৰে একো কেঞ্চেলেশ্যন, মানে আপুনি একো পইচা ঘূৰাই নাপায়। এইটো আমাৰ ওচৰতো আছে ছিৰিজ ফেয়াৰ, এইটো আমি ডাইৰেক্ট নকৰোঁ, আমি বেলেগৰ পৰা লৈ পেলাই কৰোঁ, থাৰ্ড পাৰ্টিৰ পৰা লৈ পেলাই কৰোঁ। দেখিছে, মানে ট্ৰেভেল এজেঞ্চি এটা চলোৱা বা ট্ৰেভেল এজেঞ্চিত কাম কৰা ইমান সহজ কথা নহয়, জানিব লাগিব তেওঁলোকে বস্তুখিনি। আৰু কোনটো এইজৰ মানুহ বেছি ট্ৰেভেল কৰে অসমৰ, মোক সেইটো ইনফৰ্মেশ্যন দিয়কচোন, কাৰণ 20 বছৰৰ পৰা সেই লাইনটোতেই লাগি আছে ৰিণ্টু দা। মানে মেক্সিমাম ধৰা প্ৰথমটো হানিমুন খুব যায়, ঠিক আছে, তাৰপিছত এটা সময়, তাৰপিছত ফেমিলি হৈ যোৱাৰ পাছত পেকেজ হেৰিটো কমি যায়, ট্ৰিপটো কমি যায়,
আকৌ বুঢ়া হ'লে তীৰ্থযাত্ৰাত যায় আকৌ বুঢ়া হৈ গ'লে তীৰ্থযাত্ৰাত যায় এনেকুৱা অ'কে জমনি কিন্তু দেই চ' এনেকেই সেইখিনি কথাই মই পাতিলোঁ আৰু মই আকৌ মাজতে কৈছোঁ আমি যিহেতু গৈ আছোঁ ডুবাই হিৰক আৰু মই গৈ আছোঁ জানুৱাৰী মাহৰ ভিতৰতে গতিকে মোক এতিয়া কওক মই টিকট জানুৱাৰী মাহৰ সময়ত কথাটো ভাল হ'ব নে মই টিকট এতিয়া এই কথাটো মোক বুজাই কওক এতিয়া কৰিবা তুমি টিকেটটো কাটিবা ডিচেম্বৰ ফাৰ্ষ্ট উইকত ডিচেম্বৰ ফাৰ্ষ্ট মই কাটিব হ'লে তেতিয়া কাটিবলৈ হ'লে ডিচেম্বৰ 15 তাৰিখৰ আগতে টিকেটটো কাটি ল'বা অ'কে আৰু ৰিটাৰ্ণো কাটি ল'ব কাটি ল'বা লগে লগে সদায় ইণ্টাৰনেশ্যনেল যেতিয়া যাবা ৰাউণ্ড ট্ৰিপত টিকেটটো কাটিবা ওৱান ৱে টিকেট কাটিলে ফেয়াৰটো বেছি পৰিব অহা যোৱা দুইটাই একেলগে কাটিব একেলগে কৰিব লাগে একেলগে কৰিলেহে তুমি ডিছকাউণ্টটো পাবা ডিছকাউণ্ট পোৱা যায় চ' বহুতখিনি কথা শিকিব লাগিব ন ফাৰ্ষ্ট টাইম আমি যাম ইণ্ডিয়াৰ বাহিৰত তো অলপতো থাকিবই ন ক'ত কেনেকৈ কি হয় আৰু কওক আৰু কোন কেনেকুৱা জেগাত লাভ হয় এইটোতো আপুনি ফ্লাইটৰ ফেয়াৰ ক'লে ট্ৰেইনটো চাগে ইমান বেছি ট্ৰেইনটোত একো নাথাকে ট্ৰেইনত একো নাথাকে মই ট্ৰেইনত আপোনালোকৰ চেনেলৰ পৰা আহিলে সেইটোৱে ক'লোঁ মই ছাৰ্ভিচ চাৰ্জ নলওঁ ছাৰ্ভিচ চাৰ্জ নলওঁ টিকেটত যোনটো প্ৰিণ্ট লিখা থাকিব সেই এমাউণ্টটো মোক পে' কৰিলে হ'ল এতিয়া আহিলোঁ মই সেই স্থানত গৈ পেলাই বাকী বাদ দিয়ক এইটো ফ্লাইট হৈ গ'ল এই বস্তুটো মেইন গৈ থকাটো তাত থকাটো আমিতো কেতিয়াও গৈ পোৱা নাই আমি নতুনকৈ যাম তাত ক'ত থাকিম কি কথা যদি ডুবাই গৈ আছা ডুবাইত গ'লে বুৰ ডুবাইত থাকিবা বুৰ ডুবাইতে তাৰ পৰা ইজি হয় এইটো মানে মিডিলত পৰে ঠিক আছে ট্ৰেভেল কৰিলে চবফালে ইজি হয় বুৰ ডুবাই আৰু বেলেগ বেলেগ জেগাও আছে কিন্তু বুৰ ডুবাইটো ইজি হয় আৰু বুৰ ডুবাই হোটেলবোৰো সস্তা আৰু এটা কথা কওক যিসকলে অনলাইন কাটে টিকট একেলগে তেওঁলোকে কাটিলে ট্ৰেইনৰ কাটিলে বা ফ্লাইটৰ কাটিলে গৈ পেলাই তেওঁলোক হোটেলত থাকিব কোনকেইটা বস্তু গুৰুত্ব দিব লাগে আৰু এনেকুৱা এটা হয় হা যেতিয়া আপুনি ইয়াত চালে ন অনলাইন যে ৩,০০০ টকা হোটেলৰ ভাড়া আপুনি বুক কৰাৰ লগে লগে বাঢ়ি যায় ৫০০মান হৈ যায় বা ৪০০মান বেছি বাঢ়ি যায় সেই বস্তুটো কিয় হয় আৰু আপোনাৰ ওচৰত আহিলে সেইটো কম হ'ব নে বাঢ়িব অনলাইনতকৈ যদি অনলাইনত কোনোবাই 1,000 ৰুপিজ ফেয়াৰ চাই আছে মোৰ ওচৰত আহিলে 900 ৰুপিজ পাব ১০০ টকা হ'লেও কমিব 100 টকা হ'লেও কম পাব কিয় কিন্তু অনলাইনত কনভিনিয়েণ্ট চাৰ্জ এটা লৈ লয় সিহঁতে 250 ৰুপিজ কনভিনিয়েণ্ট চাৰ্জ লয় যোনটো ইয়াত নাই যিবিলাক সেই ৱেবছাইটবিলাক যে থাকে যে অনলাইন বুক কৰা সেইটো কনভিনিয়েণ্ট চাৰ্জ লয় 250 ৰুপিজ বা 300 ৰুপিজ মোৰ ইয়াত আহিলে এইটো নাপায় মিনিমাম 100 ৰুপিজ হ'লেও ডিছকাউণ্ট পাব কিন্তু কথাটো হ'ল এতিয়া সেইটো অনলাইন হৈ গ'ল 100 টকা লাগিলে দিম মোবাইলত অনলাইন কাটিম কিন্তু আপোনাৰ ইয়াত আহিব লাগিব নে মোবাইলত হ'ব মোবাইলতো হ'ব ফোন কৰিলেও হ'ব ফোন কৰিলে হ'ল পে'মেণ্টটো জিপে' বা হেৰি কৰিলে হ'ল একাউণ্ট ট্ৰান্সফাৰ কৰিলে হ'ল আৰু যদি এইটো তাক ফোন কৰিব লাগে তলত এটা নম্বৰ দেখাই আছোঁ সেই নম্বৰত ফোন কৰিব অনলাইন পে'মেণ্ট হৈ যাব অনলাইন টিকট আপোনালোকে পাই যাব বেলেগ মানে ৱেবছাইটতকৈ ইয়াত কমত পাব 20 বছৰে কি অভিজ্ঞতা হ'ল মোক সেইটো কওক এতিয়া বহুত শিকিবলৈ বাকী আছে এই ট্ৰাইবেল ইণ্ডাষ্ট্ৰীত বহুত শিকিবলৈ বাকী আছে ট্ৰাই কৰি আছোঁ নতুন নতুন শিকিবলৈ আপুনিতো অকল অসমৰ মানুহে ডিল নকৰে অসমৰ মানুহ বাহিৰলৈ যোৱাই ডিল নকৰে কিছুমান মানুহ বাহিৰৰ মানুহ ইয়ালৈ আহে তাৰপিছত তেওঁলোকে বাহিৰলৈ ঘূৰি যায় তো তেনেকুৱা মানুহবিলাক পায় পাওঁ আমাৰ মাজতে এবাৰ ফোন কৰিছিলে ডক্টৰ ৰঞ্জন বৰা আছিলে ন লণ্ডনত থাকে তেখেতে তাৰ পৰাই মোক ফোন কৰে টিকেট বনাই দিয়া ইয়াতে আহি পেলাই আকৌ আহে আকৌ কেইদিনমান থাকি পেলাই আকৌ গুচি যায় তাৰপৰাই ফোন কৰে তাৰপিছত আৰু এজন মানুহ আছে চৌদিত থাকে তাৰপৰাই ফোন কৰে চৌদি আৰবত থাকে তেখেতে তাৰ পৰা ফোন কৰে টিকেট বনায় তো এয়া হৈছে ৰিণ্টু দা আৰু ৰিণ্টু দাস আৰু তেখেতৰ মই আকৌ কৈছোঁ তেখেতৰ এইটো হৈছে ৰিণ্টু টুৰ এণ্ড ট্ৰেভেলছ য'ত যাব বিচাৰে পৃথিৱীৰ যোন ঠাইতে যাব নিবিচাৰে কিয় যাব পাৰে যোৰহাটত আছে তেখেতৰ এই এজেঞ্চি 20 বছৰ এটা পুৰণি এজেঞ্চি আৰু আমি কথা পাতিছিলোঁ এটা কথা হৈছিল যে আমি ডুবাই যাম ৰিণ্টু দাই ক'লে যে তেতিয়াহ'লে আহা আমি ইয়াত টিকট কৰা মই তোমাক আৰু অলপ কিবা কিবি সহায় কৰি দিম আৰু কিছু কথা বুজাই দিম আৰু আমাৰ এজেঞ্চিটোৰ বিষয়ে তুমি অকণমান কৈ দিবা চ' চিম্পল কথা সেইখিনিয়ে যোৰহাট আহিলে ৰিণ্টু দাৰ নম্বৰ আছে ফোন কৰিব শেষত এটা কথা সুধিম মানুহ ফুৰিব লাগে বহুত ফুৰিব লাগে ফুৰিলে ভাল এই কথাখিনি কওক এবাৰ ভাল লাগিব প্ৰত্যেক মানুহে ফুৰিব লাগে মানে অকল যে গোৱা গ'লে হ'ব বা আন্দামান গ'লেই হ'ব প্ৰতিজন মানুহে ফুৰিব লাগে ফুৰিলে বেলেগ বেলেগ মানুহৰ লগত চিনাকিও হয় ঠিক আছে তাৰপিছত মোৰ মতে প্ৰতিজন মানুহেকে ফুৰিব লাগে বহুত কথা শিকিবলৈ পোৱা যায় বহুত কথা শিকিবলৈ পোৱা যায় আপুনি কিমান ফুৰে মই যথেষ্ট ফুৰোঁ
থেংক ইউ ৰিণ্টু দা। ইমান সময় মই কথা পাতিলোঁ ৰিণ্টু দাৰ বিষয়ে, ৰিণ্টু দাস দাৰ বিষয়ে। তেখেতৰ ক'লোঁ যে তেখেতৰ ট্ৰেভেল আৰু ট'ৰ আৰু ট্ৰেভেলৰ যিটো বিজনেছৰ কথা আমি পাতিলোঁ। এইফালে মোৰ কাষতে আছে বাবলি দে বাইদেউ, মানে হাজবেণ্ড এণ্ড ৱাইফ। তো মোৰ কথাটো হ'ল বাইদেৱে যিটো কাম কৰি আছে সেইটোও শলাগিবলগীয়া। সেইটো হৈছে বাইদেউৰ এটা NGO, আৰু NGOটোৰ নাম হৈছে ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষী। ৰুদ্ৰাক্ষী কোন? আমাৰ ছোৱালী আছিলে। মই কথাটো পাতিব পাৰোঁনে আপোনাৰ যদি মনত কষ্ট নহয়? চাওক, দাদা আৰু বৌৰ এজনী ছোৱালী আছিলে। তাইৰ বয়স তেতিয়া 5 বছৰ, আৰু 5 বছৰত ধৰা পৰিল তাইৰ ব্লাড কেঞ্চাৰ আছে। আৰু তেতিয়া তাই এতিয়া নাই, তাই এই সংসাৰৰ পৰা আঁতৰি গৈছে, আৰু শেহতীয়াকৈ 2গৰাকীৰে আকৌ এগৰাকী কন্যা সন্তান আহিলে। তাইৰ বৰ্তমান বয়স 11 মাহ। কথাটো হ'ল সেই ৰুদ্ৰাক্ষী গ'লগৈ, কিন্তু ৰুদ্ৰাক্ষীয়ে কিবা এটা সাজ বহুৱাই থৈ গ'ল ন আমাৰ মাজত। তাই জীয়াই থাকিব নোৱাৰিলে, কিন্তু ৰুদ্ৰাক্ষীৰ নামত এটা NGOৰ জন্ম হ'ল, আৰু সেই NGOটোৱে ইমান মানুহক সহায় কৰিছে, ইমান দুখীয়া মানুহক সহায় কৰিছে। লকডাউনৰ সময়ত প্ৰতিদিনে 100-200 মানুহক আপোনালোকে আহাৰ খোৱালে। মই বেয়া নাই পোৱা? মনত কষ্ট পাইছে নেকি? মোৰ কথাটো হ'ল, কিয় আপোনালোক দুয়োজনৰতো ব্লাড কেঞ্চাৰ নাই, তাইৰ কিয় হ'ল? সেইটোৱে আজিলৈকে মই গম পোৱা নাই। কিছুমানে কয় জেনেটিক হয়, তেতিয়া হ'বও পাৰে, কাৰণ এওঁলোকৰ বংশত আগতে হৈছে তেনেকুৱা। মই মানে পিছত গম পাইছোঁ আৰু। কিন্তু তাত মুম্বাইত আমি তাইৰ চিকিৎসা কৰাইছিলোঁ। চিকিৎসা কৰোঁতে তাত ডক্টৰ নাৰ্ছে তেনেকৈ কৈছে, মানে অসমৰ মানুহে বেছি ধৰি লওক মাছ চাছ বেছি খায়, ডাঠ বাকলিৰ মাছ খায়। সেইটোতো হয়। আমি সকলো বস্তু স্মক কৰি খাওঁ, গাহৰি স্মক, হেৰি খায়, যিটো পুৰি খায়। পুৰি খালে যিটো কাৰ্বন, পুৰা কাৰ্বনটো গৈ আছে ভিতৰত, সেইটো এটা কাৰণ হয়। আৰু নৰ্থ ইষ্ট আপোনাৰ কেঞ্চাৰ হাব হৈ আছে বৰ্তমান, মানে যথেষ্ট ৰোগী। আপুনি এনেকুৱা হৈ আছে যে প্ৰতি ঘৰতে এজন হ'লে, প্ৰতি ঘৰতে এজন হ'লেও মানে পেচেণ্ট আছে, তেনেকুৱা হৈ আছে। ইভেন এতিয়া মোৰ দেউতা কেঞ্চাৰে হৈ আছে, তেখেতৰ 4th ষ্টেজত আছে তেওঁ। মোৰ পৰিয়ালতো আছে, বহুতৰ হৈ আছে। আচৰিত লাগে, বিৰাট মানে কষ্ট, সহ্য কৰিব নোৱাৰা কষ্ট। পেটত গৰ্ভত ৰাখি ইমানখিনি ডাঙৰ দীঘল কৰি নব। NGOটোৰ জন্ম তাইৰ নামত কৰিলে, কি কাম কৰিলে? NGOৰ জন্ম, তাইৰ যিহেতু ব্লাড কেঞ্চাৰ হৈছিলে, তেতিয়া তাই থাকোঁতে আমি এটা কথা ভাবিছিলোঁ, মুম্বাইত হস্পিটেলত থাকোঁতে, যে তাইক যদি আমি সুস্থ কৰি লৈ যাওঁ, কাৰণ সেইটো সময়ত আমাক যথেষ্ট মানুহে সহায় কৰিছিলে, আৰ্থিকভাৱে বা মানসিক যিটো ছাপৰ্ট দিব লাগে বহুতে দিছিলে। আৰু কেঞ্চাৰ চিকিৎসা যথেষ্ট ব্যয়বহুল হয়। সেই তেতিয়া আমি ভাবিছিলোঁ যে আমি তাইক লৈ উভতি যেতিয়া যাম, তাৰপিছত আমি সেই মানুহখিনিক, সেইটো সময়ত আমাক কোনে সহায় কৰিলে আমি গম নাপাওঁ, কিন্তু আমি কাৰোবাৰ কাৰণে কিবা এটা ক'ম ৰিটাৰ্ণ হিচাপে। সেইটো আমাৰ এটা পৰিকল্পনা আছিলে, কিন্তু নিয়তিৰ লিখন সেইটো তাইতো নাথাকিলে। তাই 5 নম্বৰ মানে 5ম জন্মদিনৰ দিনাই তাই আকৌ সেইদিনাই মৃত্যু, তাইৰ একেটা তাৰিখ 4 আগষ্ট। জন্ম 2012ৰ 4 আগষ্ট, মৃত্যু 2017ৰ 4 আগষ্ট। তো সেই যে আমি তাৰ পৰা আহিয়ে মানে আমি ৰৈ থকা নাই, আচলতে তাৰ পৰাই আৰম্ভ কৰি আহিলোঁ। আমাৰ লগতে থকা 2টা পৰিয়ালক আমি অকণমান আৰ্থিক সহায় কৰি থৈ আহিলোঁ সেইটো সময়ত। সেই ক'বলৈ গ'লে সেইদিনাখনৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ এই যুদ্ধখন। ইয়াত আহি কেঞ্চাৰ এৱাৰনেছ কৰি আছোঁ আমি। 2017 চনতে কৰিলোঁ, অক্টোবৰ মাহত ডাঙৰ এখন কেঞ্চাৰ উইক পাতিছিলোঁ ইয়াতে জামুগুৰিত। তাৰপিছত ৰক্তদান, আমাৰ স্বেচ্ছাসেৱী ৰক্তদাতা আছে, ডেইলি আমাৰ ৰক্তদান কৰি থাকে তেওঁলোকে। মাজে মাজে আমি শিবিৰ পাতি থাকোঁ। শিবিৰ পাতি ইয়াতে যোৰহাট মেডিকেল ব্লাড বেংকতে হওক বা লায়ন্স ব্লাড বেংকতে হওক ৰক্তখিনি জমা কৰা হয়। তাৰ পৰা আমি যিসকলক দৰকাৰ তেনেকৈ দি থকা হয়। তাৰোপৰি টবেকো যিটো ধঁপাতৰ ব্যৱহাৰ, সেইটো ধঁপাত নিৰ্মূলৰ কাৰণে আমি কাম কৰি আছোঁ, এৱাৰনেছ কৰি আছোঁ। TB, যক্ষ্মা, তাৰপিছত HIV, তেনেকৈ স্বাস্থ্যজনিত কামখিনি কৰি আছোঁ। আমাৰ আচল হ'ল কৰ্কটৰ সমান্তৰালকৈ আমি সেইখিনিও কৰি আছোঁ। লকডাউনৰ সময়ত যিটো পৰিৱেশ অকণমান বৰ্ণনা কৰিব নেকি? কি অৱস্থা হৈছিলে আৰু ৰুদ্ৰাক্ষীয়ে কি কৰিছিলে সেই সময়ত?
লকডাউনৰ সময়তো যিসকল ধৰি লওক চাকৰিয়াল আছিলে বা অকণমান আধ্যমন্ত আছিলে তেওঁলোকৰ বৰ বিশেষ একো অসুবিধা হোৱা নাই আৰ্থিকভাৱে, কিন্তু যিসকলৰ ব্যৱসায়ৰ লগত জড়িত বা দিন হাজিৰা কৰা মানুহ তেওঁলোকক বহুত বিপদত পৰিছিলে। আমি সেই মানুহখিনিক আমাৰ চাৰ্কল অফিচৰ সহায়ত, DC অফিচৰ তেওঁলোকৰ সহায়ত কিছুমান মানুহৰ তেনেকৈ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ ঘৰত গৈ আমি খাদ্যবস্তুৰ টোপোলা আগবঢ়াইছিলোঁ। সেইটো দিনত আগবঢ়োৱা হয়। তাৰপিছত ৰাতি আমি প্ৰায় 2-2.5 মাহমান ৰাতি যিখিনি ফুটপাথৰ মানুহ থাকে, ষ্টেচনতে হওক পাব্লিক বাছ ষ্টেণ্ডতে হওক, তেওঁলোকক ৰাতিৰ আহাৰটো আমি দিছিলোঁ। ৰাতিৰ ভাত সাজ দিওঁ যেনেকৈ পাৰোঁ আৰু সেয়া চলি আছিলে। তাৰ লগতে ক'ভিডৰ এৱাৰনেছ কৰিলোঁ, ভেকচিনৰ এৱাৰনেছো কৰিলোঁ। পিছত যেতিয়া ভেকচিন আহিলে, ভেকচিন কেম্পো আমাৰ তেনেকৈ আয়োজন কৰি এৱাৰনেছ কৰা হ'ল, ভেকচিনৰ ব্যৱস্থা কৰি দিয়া হ'ল। যেতিয়া মানুহৰ বিপদ আহে ন, তেতিয়া মানুহে অনুভৱ কৰে। আৰু এই কথাখিনি যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ আছে আৰু আমি শিকিবলগীয়া আছে। এতিয়া মই ৰিণ্টুদা আপোনাৰ পৰা শিকিম, সেই যিখিনি আপোনালোকৰ দুখ, সেইখিনিৰ পৰা কেনেকৈ মুক্ত হ'ল, কেনেকৈ সেই বস্তুটোৰ পৰা কেনেকৈ ওলাই আহিব পাৰিলে? ওলাইতো আহিব নোৱাৰে প্ৰথম কথা, তথাপি কেনেকৈ পাতল কৰিলে মনটো, মোক অকণমান বুজাই ক'ব নেকি? লগত এই বস্তুটো যদি সাঙুৰিব বিচাৰে, ফুৰা ঘূৰা, মানুহৰ লগত থকা, এই বস্তুটো মানে চক্ৰপাণি দা এটা কথা কওঁ, সেই বস্তুটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে। সেইটোৱে কৈছোঁ, পাহৰা কথাই নহয়, পাহৰিব নোৱাৰে, মানে লৈ যাব লাগিব, লগত লৈ যাব লাগিব। হয়, আমি ডিছকাছটো কম কৰিব লাগিব, সেই কথাটো ডিছকাছটো কম কৰিব লাগিব। চৰি, ডিছকাছটো কম কৰিব লাগিব। যেনে মই এনেকুৱা কথা পাতিম, মানে সেই বস্তুখিনি যেনে ঘূৰি নাহে। সেইটো এটা বেয়া সময় বুলি আমি ভাৰ কৰি লৈছোঁ। বেয়া সময়, প্ৰতিটো মানুহৰ লাইফতে বেয়া সময় এটা আহে। ঠিক আছে, এতিয়া আমি চেষ্টা কৰিছোঁ নতুনকৈ আগবাঢ়ি যাবলৈ। ভগৱানৰ আশীৰ্বাদো আছে। আমাৰ দ্বিতীয় সন্তানো, দ্বিতীয় সন্তানটোৰ নাম হৈছে দেৱাংশী। প্ৰথমজনীৰ নাম আছিলে ৰুদ্ৰাক্ষী, এতিয়া দেৱাংশী। এয়াই হৈছে এই ৰিণ্টুদা আৰু বাবলি বৌৰ কাহিনী। মই যোৰহাট আহিলোঁ, তেওঁলোকৰ লগত কথা পাতিলোঁ, আৰু লগতে ৰুদ্ৰাক্ষী NGOৰ কথা পাতিলোঁ। ৰুদ্ৰাক্ষী আমাৰ মাজৰ পৰা গুচি গ'ল, তাইৰ কথা পাতিলোঁ। লগতে ৰিণ্টুদাৰ 20 বছৰীয়া যিটো ট্ৰেভেল এজেঞ্চি, সেই এজেঞ্চিৰ কথা পাতিলোঁ। আৰু লগতে মই কৈ থ'লোঁ যে আমি গৈ আছোঁ হিৰকে মই এফালে তো হিৰকে মই গৈ আছোঁ। আজি ৰিভিল কৰি দিলোঁ। ই মোক কৈ আছিলে যে হিৰকে ক'ব নালাগে, এতিয়া ক'ব নালাগে, কিন্তু আমি বাৰ্তালাপ কৰিবলৈ ডুবাই গৈ আছোঁ। আৰু বাকীখিনি হিৰকে ক'ব। জানুৱাৰীত গৈ আছোঁ ডুবাইৰ পৰা বাৰ্তালাপ, মানে মুম্বাইৰ পৰা আহিলে এতিয়া ডুবাই যাম। মুম্বাইৰ পৰা আহিলোঁ, এতিয়া ডুবাই যাম। তাত গৈ বাৰ্তালাপ কৰিম। আমিও কৰিব পাৰোঁ, মানে চেষ্টা কৰিছোঁ। চেষ্টাৰ অসাধ্য একো নাই, তো কৰি যাব লাগিব। আজি ফাৰ্ষ্ট ৰিভিল কৰিলোঁ এই ভিডিঅ'টোতে। গতিকে ডুবাইৰ পৰা আহিমগৈ, আহি আৰু কিবা কিবি ট্ৰাই কৰিম। আৰু মই য'ত যাম কথা দিলোঁ, মই ৰিণ্টুদাৰ ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে যাম, টিকট ইয়াত কাটিম। আৰু আপোনালোকক এটা কথাই ক'লোঁ যে যদি এই ভিডিঅ'টো চাইছে, তেতিয়াহ'লে মোৰ ৰিণ্টুদাৰ নাম্বাৰ দি দিম তলত, আৰু বৌৰ নাম্বাৰো থাকিব, কাৰণ NGOৰ বাবে বৌৰ লগত কণ্টেক্ট কৰিব। আৰু ট্ৰেভেল এজেঞ্চিৰ বাবে ফ্লাইটৰ টিকট, হোটেলৰ টিকট, ট্ৰেইনৰ টিকট, এইবিলাকৰ কাৰণে আপোনালোকে কৰিব। আৰু ৰিণ্টুদাৰ নাম্বাৰো তলত দি দিছোঁ, আৰু বৌৰ নাম্বাৰো তলত দি দিছোঁ। NGOৰ বাবে, মানুহক সহায় কৰিবৰ বাবে বৌৰ নাম্বাৰত আপোনালোকে ফোন কৰিব, আৰু ৰিণ্টুদাৰ বাবে ফোন কৰিব ট্ৰেভেল টুৰিজিম এইবিলাকৰ কাৰণে, হোটেলৰ কাৰণে, ফ্লাইটৰ কাৰণে, ট্ৰেইনৰ কাৰণে। আৰু শেষত কৈ থওঁ, মোৰ নামটো ক'ব, চক্ৰপাণি পৰাশৰৰ ভিডিঅ' চাই পেলাই কৰিছোঁ। ডিছকাউণ্টৰ কথা ইতিমধ্যে মই পাতি থৈছোঁ। চ' বেছি দীঘলীয়া নকৰোঁ। বহুত আমি আমাৰ নাম ক'লে কি ডিছকাউণ্ট পাম? আমাৰ নাম ক'লে কি ডিছকাউণ্ট? অলৰেডি ডিছকাউণ্ট আছে বুলি। এনিৱে, ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু বিদায় লওঁ আজিলৈ। ধন্যবাদ বৌ, ভালে থাকক দুয়োগৰাকী, সেইটোৱে আশা কৰিছোঁ। চ' এয়াই আছিল এটা সৰু কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। চাই থাকিব বাৰ্তালাপ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।